নমস্কাৰ আটাইসকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত ক্লাছ 9ৰ জেনেৰেল ছায়েন্স ছাবজেক্টৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026ৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰা হৈছে আৰু এই ভিডিঅ'টিত তোমালোকৰ যিকেইটা MCQ কুৱেশ্যন আছে সেইকেইটা এনচাৰ কৰি দিয়া হৈছে তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নম্বৰ 1 শুদ্ধ উত্তৰটো বাছি ওলা প্ৰথমটো কুৱেশ্যন হৈছে পানীৰ উতলাংক হ'ল অপশ্যন এ 100 কেলভিন অপশ্যন বি 0 কেলভিন অপশ্যন চি 373 কেলভিন অপশ্যন ডি 273 কেলভিন পানীৰ উতলাংক হ'ল কাৰেক্ট আনসাৰটো হ'ব অপশ্যন চি 373 কেলভিন পানীৰ উতলাংক হ'ল অপশ্যন চি 373 কেলভিন ওকে এক নম্বৰ কুৱেশ্যনটো তোমালোকৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি নেক্সট কুৱেশ্যন নম্বৰ 2 তলৰ কোনবিধ সংকৰ ধাতু অপশ্যন এ পিতল অপশ্যন বি জিংক অপশ্যন সি কপাৰ অপশ্যন ডি আইৰণ ইয়াতে কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ অপশ্যন এ পিতল পিতল হৈছে এক ধৰণৰ সংকৰ ধাতু ওকে নেক্সট কুৱেশ্যন নম্বৰ 3 সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা মৌলটো হ'ল অপশ্যন এ ব্ৰমিন অপশ্যন বি অক্সিজেন অপশ্যন চি হাইড্ৰজেন অপশ্যন ডি নাইট্ৰজেন সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা মৌলটো হৈছে ব্ৰমিন ওকে ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ ব্ৰমিন নেক্সট কুৱেশ্যন নম্বৰ 4 উদ্ভিদৰ ককবেৰখন গঠিত হৈছে অপশ্যন এ পত্ৰহৰিত অপশ্যন বি শৰ্কৰা অপশ্যন চি চেলুলছ অপশ্যন ডি এটিপি আমি জানো যে উদ্ভিদৰ ককবেৰখন গঠিত হৈছে তোমালোকৰ চেলুলোজৰে ওকে উদ্ভিদৰ ককবেৰখন গঠিত হৈছে চেলুলোজৰে গতিকে ইয়াতে অপশ্যন চি টো হ'ব তোমালোকৰ কাৰেক্ট আনসাৰ চেলুলছ ওকে নেক্সট কুৱেশ্যন নম্বৰ 5 কোষৰ শক্তিৰ ভঁৰাল হ'ল একেবাৰে সহজ কুৱেশ্যন অপশ্যন এ মাইটকণ্ড্ৰিয়া অপশ্যন বি ৰক্তধানী অপশ্যন চি গলজি সংঘ অপশ্যন ডি প্লাষ্টিড আমি জানোৱে যে কোষৰ শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয় মাইটোকণ্ড্ৰিয়াক ওকে মাইটোকণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় গতিকে 5 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ মাইটোকণ্ড্ৰিয়া ওকে নেক্সট 6 নম্বৰ কুৱেশ্যন উষ্ণতাৰ SI একক হ'ল অপশ্যন এ কিলোগ্ৰাম অপশ্যন বি সেকেণ্ড অপশ্যন চি কেলভিন অপশ্যন ডি পাস্কেল উষ্ণতাৰ SI একক ওকে উষ্ণতাৰ SI একক হৈছে অপশ্যন কিলোগ্ৰামটো জানো আমি কিলোগ্ৰামটো হৈছে তোমালোকৰ ওজনৰ সেকেণ্ডটো হৈছে টাইমৰ চাপৰ এককটো হৈছে পাস্কেল গতিকে কেলভিনটো হ'ব তোমালোকৰ উষ্ণতাৰ SI একক গতিকে অপশ্যন চি হ'ব তোমালোকৰ কাৰেক্ট আনসাৰ উষ্ণতাৰ SI একক হৈছে কেলভিন ওকে অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 7 বৰ্তমান বৈজ্ঞানিকভাৱে পদাৰ্থৰ মুঠ অৱস্থা হ'ল অপশ্যন এ এটা অপশ্যন বি তিনিটা অপশ্যন চি পাঁচটা অপশ্যন ডি এটাও নহয় বৰ্তমান যদি আমি বৈজ্ঞানিকভাৱে ক'বলৈ যাওঁ পদাৰ্থৰ মুঠ অৱস্থা হৈছে পাঁচটা ওকে অপশ্যন চি হ'ব কাৰেক্ট আনসাৰ এনে আমি জানো তোমালোকৰ গটা গেছীয় আৰু তৰল এই তিনিটা অৱস্থা আছে তাৰ উপৰি বৈজ্ঞানিকভাৱে আকৌ দুটা বেলেগ অৱস্থা আছে গতিকে টোটেল পাঁচটা অৱস্থা আছে পদাৰ্থৰ ঠিক আছে গতিকে অপশ্যন চি হ'ব তোমালোকৰ 7 নম্বৰ কুৱেশ্যনটো কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 8 সুষম ত্বৰণৰে গতি কৰা গাড়ী এখনৰ বেগ সময় লেখৰ প্ৰকৃতি হ'ল অপশ্যন এ সৰলৰৈখিক অপশ্যন বি বৃত্তাকাৰ অপশ্যন চি বক্ৰ অপশ্যন ডি এটাও নহয় যেহেতু সুষম ত্বৰণৰে গাড়ীখনে গতি কৰিব গতিকে ইয়াৰ সময় লেখৰ প্ৰকৃতিও হ'ব সৰলৰৈখিক ঠিক আছে অপশ্যন এ হ'ব ইয়াতে কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 9 ভৰবেগৰ এককটো হ'ল কিলোগ্ৰাম পাৰ মিটাৰ সেকেণ্ড অপশ্যন বি কিলোগ্ৰাম মিটাৰ স্কোৱাৰ পাৰ সেকেণ্ড স্কোৱাৰ অপশ্যন চি এন অপশ্যন ডি NM আমি জানো যে ভৰবেগৰ এককটো হৈছে ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ কিলোগ্ৰাম মিটাৰ পাৰ সেকেণ্ড ওকে নেক্সট কুৱেশ্যন নম্বৰ 10 অস্থিৰ লগত সংযোগ কৰি ৰখা সংযোজক কলাবিধ হ'ল অপশ্যন এ লিগামেণ্ট অপশ্যন বি টেণ্ডন অপশ্যন চি এৰিওলাৰ কলা অপশ্যন ডি উপাস্থি ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ লিগামেণ্ট অস্থিৰ লগত সংযোজন কৰি ৰখা কলাবিধক লিগামেণ্ট বুলি কোৱা হয় তো এইকেইটা আছিল তোমালোকৰ MCQ কুৱেশ্যন ইয়াৰ পিছত তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যন দিয়া আছে যেনে পদাৰ্থৰ কণিকাবোৰৰ দুটা বৈশিষ্ট্য লিখিব দিছে গলনাংক কি বৰফৰ গলনাংক কিমান এইটো সুধিছে নেক্সট 320 গ্ৰাম পানীত 40 গ্ৰাম নিমখ দ্ৰৱীভূত কৰি এটা দ্ৰৱণ প্ৰস্তুত কৰা হয় দ্ৰৱণটোৰ গাঢ়তা ভৰ শতাংশত প্ৰকাশ কৰা নেক্সট 5 নম্বৰ কুৱেশ্যন গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয় এনেকে কুৱেশ্যন আছে তোমালোকৰ কেইটামান তাৰ পিছত তোমালোকৰ তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখিব দিছে যেনে দৈৰ পৰা মাখন নিমখৰ পৰা কৰ্পূৰ
নেক্সট 8 নম্বৰ কুৱেশ্যন তোমালোকৰ 2 মাৰ্কৰ যে লাইচোজমক কিয় কোষৰ আত্মঘাতী মনা বুলি আখ্যা দিয়া হয় তোমালোকৰ 9 নম্বৰ কুৱেশ্যন দিছে যে দ্ৰুতি আৰু বেগৰ মাজত পাৰ্থক্য লিখা নেক্সট 11 নম্বৰ তোমালোকৰ এটো একেবাৰে সহজ কুৱেশ্যন যে গতি বিষয়ক প্ৰথম সূত্ৰটোক কিয় জড়তাৰ সূত্ৰ বুলি কোৱা হয় 2 মাৰ্কৰ কুৱেশ্যন এইটোৰ এনসাৰ তোমালোকে নিশ্চয় পাৰিবা নেক্সট তোমালোকৰ আৰু এটা সহজ কুৱেশ্যন আছে যেটো প্ৰায় আহিয়ে থাকে প্ৰত্যেকটো এক্সামত যে এটা আদৰ্শ স্নায়ু কোষৰ চিহ্নিত চিত্ৰ আঁকা এইটোতো তোমালোকৰ পৰীক্ষাত আহিয়ে থাকে তোমালোকৰ বছৰীয়া এক্সামতো আহে লগতে হাফ ইয়াৰলিত আহে গতিকে এই বস্তুটো এই ছবিটো তোমালোকে খুব ধুনীয়াকৈ চাই ল'বা ঠিক আছে এটা আদৰ্শ স্নায়ু কোষৰ চিত্ৰ নেক্সট তোমালোকৰ 15 নম্বৰ কুৱেশ্যনত মেথছ এটা দিছে যে 1 কেজি ফৰৰ হিল এটা হিমীভূত হ্ৰদ এটাৰ পৃষ্ঠৰ ওপৰেদি 20 মিটাৰ পাৰ ছেকেণ্ড 1 বেগেৰে দলিয়াই দিয়াত হি 250 মিটাৰ দূৰত্ব অতিক্ৰম কৰি ৰৈ গ'ল হিলটো আৰু বৰফৰ মাজত ঘৰ্ষণ বল উলিওৱা গতিকে ইমান টান কুৱেশ্যন নহয় তোমালোকে মেথছটো কৰি চাবা নেক্সট ইয়াৰে যদি কিবা কুৱেশ্যন তোমালোকৰ জানিবলগীয়া থাকে তেন্তে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবা মই নিশ্চয় উত্তৰকেইটা দিবৰ বাবে চেষ্টা কৰিম তো আজিলৈ ইমানে ধন্যবাদ নমস্কাৰ